আজি বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন। চমৰীয়া সমষ্টিত কংগ্ৰেছৰ বিশাল বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন। কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ গৰৈমাৰীৰ পৰা বাইক ৰেলী। চতুৰ্থবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হ'ব বুলি প্ৰকাশ ৰেকিবুদ্দিন আহমেদৰ। বদৰুদ্দিন আজমল আহি মোৰ 10,000 ভোট বৃদ্ধি কৰিলে বুলি প্ৰকাশ ৰেকিবুদ্দিন আহমেদৰ। প্ৰচাৰৰ অন্তিমটো দিনত আমি গৰৈমাৰী টাউন ক্লাবৰ পৰা প্ৰায় আমাৰ লগত বহুত শতাধিক বাইক আনন্দ মনেৰে সকলো আজি ওলাই আহিছে নিজে নিজে। আজি আমি গৰৈমাৰী ব্লকটো এতিয়া কাভাৰ কৰি আছোঁ। ইয়াৰ পিছত আমি ইয়াৰ পৰা চমৰীয়া ব্লকৰ হেডকোৱাৰ্টাৰ চনতলীলৈকে গমন কৰিম আৰু চনতলীত আমি আজি নিৰ্বাচনৰ শেষৰটো সময়ত নিৰ্বাচনী প্ৰচাৰৰ শেষৰ ভাষণটো ৰাইজক উদ্দেশ্যে আমি প্ৰদান কৰিম। আপোনালোকক আশীৰ্বাদ বিচাৰিছোঁ। আমি প্ৰায় 90-95% ভোটত জনসাধাৰণৰ আশীৰ্বাদ আৰু দুৱা লৈ চমৰীয়া সমষ্টি ভাৰতীয় জাতীয় কংগ্ৰেছক অৰ্পণ কৰিবলৈ প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আজি আপোনালোকৰ কেমেৰাই নিশ্চয় বাণীবদ্ধ কৰি আছে যে কিমান বাইক আৰু আহি আছে। আৰু আমি বহুত এৰি আহিব লগা হৈছোঁ এতিয়া, কাৰণ ল এণ্ড অৰ্ডাৰো চাব লাগিব আমি আৰু শান্তি শৃংখলা বজাই ৰাখিব লাগিব। গতিকে মই কৰজোৰা প্ৰাৰ্থনা কৰি আমাৰ ইলেক্ট্ৰনিক মিডিয়া, প্ৰিণ্ট মিডিয়া, ছ'চিয়েল মিডিয়া, আমাৰ নেশ্যনেল মিডিয়া, আমাৰ ষ্টেট মিডিয়া, আমাৰ দক্ষিণ কামপুৰ অল মিডিয়া প্ৰত্যেকটো চেনেললৈ মই মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। আৰু আপোনালোকে যোৱা কেইটামান দিনত সমগ্ৰ অসমত আমাৰ চমৰীয়া সমষ্টিক যিদৰে ফ'কাছ কৰি আছে আৰু যোৱা মোৰ ৰাজনৈতিক জীৱনৰ 1993-94 চনৰ পৰা আজিলৈকে NICUৰ সভাপতি, যুৱ কংগ্ৰেছ সভাপতি, 3বাৰ বিধায়ক, এই কাৰ্যকালত মোক মিডিয়া বন্ধু বান্ধৱীসকলে জীৱনৰ বাটত বহুত সহায় কৰিছে, বহুত আশীৰ্বাদ দিছে। প্ৰত্যেকটো মিডিয়া হাউচে সদায় মোৰ লগত তেওঁলোকৰ যিখিনি য়ং জেনেৰেশ্যনছ আছে তেওঁলোকে মোক সদায় আশীৰ্বাদ দি আহিছে। এছেম্বলিৰ ভিতৰত বাহিৰত সমষ্টিত আৰু আমাৰ দক্ষিণ কামপুৰৰ গোটেইকেইটা প্ৰেছ ক্লাবে মোক সদায় আশীৰ্বাদ দি আহিছে। আজিও মই আশীৰ্বাদ বিচাৰিছোঁ। 15টা বছৰ ছয়গা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ পিছত আজি প্ৰথমবাৰৰ বাবে 27 নম্বৰ চমৰীয়া সমষ্টিক আমি আগবঢ়াই লৈ যাবলৈ সংকল্পবদ্ধ হৈছোঁ। মই প্ৰথমবাৰ 64,000 ভোটত বিধায়ক হৈছোঁ। দ্বিতীয়বাৰ মই 74,000 ভোটত বিধায়ক হৈছোঁ। তৃতীয়বাৰ মই 94,000 ভোটত বিধায়ক হৈছোঁ। আৰু এইবাৰ 1.5 লাখ ভোট অতিক্ৰম কৰি আমি বিধানসভালৈ চমৰীয়া সমষ্টি ৰেকৰ্ড হ'ব। 1.5 লাখ হয়। হয়তো অসমৰ 126টা সমষ্টিৰ ভিতৰত এক উল্লেখনীয় সমষ্টিৰ ভিতৰত থাকিব। আৰু অসমৰ 126টা সমষ্টিত কংগ্ৰেছৰ দলৰ কাৰণেও মই আশীৰ্বাদ বিচাৰিছোঁ, এলায়েন্সৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। আমিতো ৰেকৰ্ড বনাম। ইয়াত আমাৰ এইটো সাধাৰণ প্ৰচেষ্টা। আমি যদি ভালদৰে আৰু গুৰুত্ব দিওঁ মানে কোনো বাইক যাবই নোৱাৰিব। কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল নেকি এই সময়ছোৱাত? কোনো প্ৰত্যাহ্বান নাই। ডেমক্ৰেচি সন্মুখত ক্লিয়াৰ নাই। আগত ডক্টৰ কমলা কলিতা আছিল, নিৰ্বাচন খেলি এটা মজা আছিল। নিৰ্বাচন লাগিছিল। এইবাৰ মানুহক ওলাই আনোতেই মানে মনটো মানে মানুহৰ সেই কমলা কলিতাৰ লগত খেলি এটা বেলেগ মজা আছে। 3বাৰ হৰুৱাইছোঁ। তেওঁ একদম ভাল মানে খিলাড়ী হয়। 3বাৰে মই হৰুৱাইছোঁ। হৰাই মজা আছে, তেওঁ ইলেকশ্যন খেলিও মজা আছে। সেই মজাটো অহা নাই। আমাৰ নিৰ্বাচন আমি খেলি থকা নাই। আমাৰ নিৰ্বাচন আমাৰ হৈ ৰাইজে খেলি আছে। তেওঁ মোৰ মুৰ্দাবাদ কৰিছে আৰু তেওঁ মোৰ গৌৰৱ দিছে। এজন ইমান ডাঙৰ নেতা, সাংসদ, মৌলানা, তেওঁৰ এইটো পৰিৱেশত তেওঁ আহি ইয়ালৈকে পৰিলে। তেওঁ কৈছে ৰেকিবুদ্দিন মুৰ্দাবাদ। ভালে প্ৰচাৰ কৰিলে। তেওঁ এইটো কৰি কেনে মোক 10,000 ভোটটো বঢ়াই দিলে। ধন্যবাদ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাৰ্থ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।